কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰত বিহুৰ আলহী হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সোণোৱালৰ বিহুৰ কেন্দ্ৰীয় মন্ত্ৰী সাংসদ আৰু ৰাষ্ট্ৰদূতৰ সমাহাৰ। সুনীতা খাউণ্ডৰ ভায়লিন বাদন উপভোগ কৰিলে প্ৰধানমন্ত্ৰীয়ে। কেৱল সেয়াই নহয়, প্ৰসন্ন গগৈৰ ঢোলৰ চেওতো মন্ত্ৰমুগ্ধ হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সৰ্বানন্দ সোণোৱালৰ দিল্লীৰ বাসগৃহত বিহুৰ বিশাল আয়োজন। সৰ্বানন্দ সোণোৱালৰ তৰফৰ পৰা মোদীলৈ আগবঢ়োৱা হ'ল বানবাতি আৰু কাঁহী। আনহাতে এই বিশেষ অনুষ্ঠানত ঢোল আৰু পেঁপা বজাবলৈ চেষ্টা কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আহক চাওঁ সৰ্বানন্দ সোণোৱালৰ ঘৰৰ বিহুত কেনেকৈ উপস্থিত আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাদৈ ভদিয়া কাই মামৰা মুখন কাই মামৰা মুখন কাই কিনো নহব দেহ ভৰালি পুখুৰীত সোণৰ নাও এখনি পাৰ ভাঙি যায় গ'ল গছকত মাৰি যাওঁ বন ঢুলে বাই ঢুলিয়াই ঐ পেপা বাই পেপুৱাই ঢুলে বাই ঢুলিয়াই পেপা বাই পেপুৱাই আমি সমনীয়াই ধেমালি কৰিছো বহাগৰ বিহুটি পাই। We would now like to present ভাদৈ ভদিয়া কাই মামৰা মুখন কাই মামৰা মুখন কাই কিনো নহব দেহ ভৰালি পুখুৰীত সোণৰ নাও এখনি পাৰ ভাঙি যায় গ'ল গছকত মাৰি যাওঁ বন ঢুলে বাই ঢুলিয়াই ঐ পেপা বাই পেপুৱাই ঢুলে বাই ঢুলিয়াই পেপা বাই পেপুৱাই আমি সমনীয়াই ধেমালি কৰিছো বহাগৰ বিহুটি পাই। We would now like to present
ভাদৈ ভদিয়া কাই মা মৰা মুখন কাই মা মৰা মুখন কাই কিনো নহব দেহ ভৰালি পুখুৰীত সোণৰ নাও এখনি পাৰ ভাঙি যায় গ'ল গছকত মাৰি যাওঁ বন ধুলে বাই ধুলিয়াই ঐ পেপা বাই পেপুৱাই ধুলে বাই ধুলিয়াই পেপা বাই পেপুৱাই আমি সমনীয়াই ধেমালি কৰিছো বহাগৰ বিহুটি পাই সেয়া আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সৰ্বানন্দ সোণোৱালৰ ঘৰত অনুষ্ঠিত হোৱা বিহু উদযাপনত অংশগ্ৰহণ কৰিলে আমি পুনৰ চাব বিচাৰিছোঁ সেই বিহুৰ অনুষ্ঠানৰ সবিশেষ ভিজুৱেল ভাদৈ ভদিয়া কাই মা মৰা মুখন কাই মা মৰা মুখন কাই কিনো নহব দেহ ভৰালি পুখুৰীত সোণৰ নাও এখনি পাৰ সেয়া আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত আজি বিহু উদযাপন কৰা হৈছিল আৰু যাৰ মুখ্য অতিথি হিচাপে উপস্থিত আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদীয়ে আজি সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰা আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পাইছে য'ত বিহু উপভোগ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হোৱা সুনীতা ভূঞা খাউণ্ডৰ ভায়লিন বাদনো আজি উপভোগ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পাইছে সৰ্বানন্দ সোণোৱালৰ বাসগৃহত বন্দী হোৱা সেই বিশেষ ভিজুৱেল